আহক পেষ্টালত মোৰ ছুটি জীৱন্ত সাক্ষ্য আছে। মই এই সাক্ষ্য দিবলৈ লৈছোঁ। মই যোৱা সোমবাৰে এই প্ৰেক্ষাগৃহত কাম কৰি থকা অৱস্থাতে মোৰ ইয়াতে মই গম নাপাওঁ মোৰ কি হৈছে, তথাপি মোৰ পেট বিষ হৈ আছিলে। যেনেকুৱা পেট বিষ হৈছে মই গম নাপাওঁ মোৰ পেটত কি আছে কি নাই। সেইদিনাখন হঠাতে নিশা ৰাতি ইয়াৰ পৰা কাম গৈ নিশা ৰাতিতে সকলোখিনি প্ৰাৰ্থনা কৰিছোঁ। ঘৰত গোটেইখিনি প্ৰাৰ্থনা কৰি মেলি ভাত পানী খাই ইমানেই পেট বিষ আহিছে মই ক'ব নোৱাৰা হ'লোঁ। আৰু সেই পেট বিষত মই তত পোৱা নাই। ইমানেই পেট বিষ, জীৱনত আজিলৈকে মই এনেকুৱা পেট বিষ পোৱা নাছিলোঁ। সেই পেট বিষতে মই গোটেই বমি কৰি গ'লোঁ। তথাপিও আমাৰ ঘৰত কৈছোঁ পিতাইক ফোন লগা, এষাৰ মাত শুনিম বুলি। তথাপিও পিতাই ভাগৰত হৈ আছিলে, সেইদিনাখন ফোনটো তুলিব নোৱাৰিলে। মই তথাপিও সন্তুষ্ট হ'লোঁ। তথাপি সহিব নোৱাৰাৰ কাৰণে সেই ৰাতি 9টামান বজাতে টুকটুকি মাতি সেই হস্পিটেললৈ গুচি গ'লোঁ। হস্পিটেলত গৈ তাত কৈছে ডক্টৰবিলাকে নহয় তাক যদি আৰাম নাপালে ডিব্ৰুগড় লিখি দিছোঁ, ডিব্ৰুগড় নিব লাগিব বুলি কৈছে। তথাপি বিষৰ দৰৱ দিলে, সেই বিষৰ দৰৱ বেজী দি তাৰপিছত ঘৰলৈ মই গুচি আহিলোঁ। তথাপিও পেট বিষটো যোৱা নাই। তাৰপিছত আল্ট্ৰাচাউণ্ড বুলি লিখা আছিলে, এই আল্ট্ৰাচাউণ্ড কৰিবৰ কাৰণে। সেই মঙলবাৰে মই আকৌ ৰাতিপুৱা গৈ সেই আল্ট্ৰাচাউণ্ড কৰিলোঁ। সেই আল্ট্ৰাচাউণ্ড কৰাত ধৰা পৰিলে মোৰ পেটত পাথৰ ওলালে। পাথৰ আছে বুলি ক'লে। তাৰপিছত দৰৱ লিখি দিলে ডক্টৰে। দৰৱ কিনিব নাপালোঁৱে। তাই সেই নিশাটো দুটা দৰৱ দিলে, সেই দৰৱ লৈ আহিলোঁ। আহি নিশা 8-9টামান বজাত পিতাই ফোন কৰিলে। পিতাই সুধিলে মোক এতিয়া কেনেকুৱা পাইছে বুলি। মই শ্যামক ফোন কৰিলে মই খবৰ কিছুমান জনাই, সেই তেতিয়াতে পিতাই গম পালে। পিতাই ফোন কৰি সুধিলে কেনেকুৱা পাইছে বুলি ক'লে। তো মই পিতাইক সুধিলোঁ যে আল্ট্ৰাচাউণ্ডত মোৰ পাথৰ ওলালে আৰু দৰৱ দিছে বুলি ক'লোঁ। তো পিতাই মোক ঔটেঙা বইল জোল খাবলৈ কৈছিলে, খাবলৈ নাপালোঁ। ৰাতিপুৱা বুধবাৰে ৰাতিপুৱা 7টামান বজা মোৰ কামৰ চিন্তা আহি যায়, ইয়াত আহিব লগা হয়। সেই কামৰ চিন্তা কৰোঁতে মই সেইটো সময়তেই মোৰ 7টামান বজাত সেই পেচাব যোগে সেই পাথৰ ওলালে। সেয়ে মোৰ পিতাই প্ৰাৰ্থনা কৰি দিয়াৰ কাৰণে মোৰ এই জীৱনটো সাক্ষ্য দিছে, যাতে ভুলটো দিব ঈশ্বৰে যাতে ক্ষমা কৰি দিয়ে। प्रेज द लॉर्ड। इनका ये गवाही है कि जब ये प्रार्थना भवन में यहाँ पर काम कर रहे थे तब क्या हो रहा था इनको खुद समझ नहीं आ रहा था। बाद में इनको इतना पेट दर्द हुआ जब ये घर पे गए तब इन्होंने उल्टी किया और बाद में इन्होंने रात को ही डॉक्टर के पास गए ये। और फिर जब डॉक्टर से दिखाया तो डॉक्टर ने बोला कि अगर ज़्यादा होने से डिब्रूगढ़ जाना होगा, और वो अल्ट्रासाउंड का लिख रखा था। और जब इन्होंने अल्ट्रासाउंड करवाया तो इनको पता लगा कि इनके पेट में पत्थर हुआ है। फिर जब गुरु पिता ने इनसे इनका कॉल देखा तब कॉल करके पूछा कि अभी कैसा है, तो फिर गुरु पिता को पता था कि इनको क्या हुआ है करके। तब इन्होंने बोला कि अभी इतना अच्छा नहीं है। तो फिर थोड़े ही दिन के बाद जो पत्थर हुआ था वो ठीक हो गया और वो निकल गया। धन्यवाद। পাথৰটো চাইজ আছিলে, আল্ট্ৰাচাউণ্ডত লিখা আছিলে 5.5 mm আছিলে। প্ৰেজ দ্য লৰ্ড। বাৰী আমাৰ জিতেনৰ যিটো সাক্ষ্য দিলে, তো সেইদিনাখন মই সোনকালে হৈ গ'লোঁ আৰু মোবাইলৰ ছুইচ অফ আছিলে, গম পোৱা নাছিলোঁ। পিছত গম পালোঁ যে তেওঁ মানে পেট বিষত থাকিব পৰা নাই, মেডিকেল গৈছে। কিন্তু মই ইয়াত কাম যেতিয়া বন্ধ হৈ গ'ল মনটোত বহুত দুখ লাগিলে। তাৰপিছত মই নিশা প্ৰভুৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ আৰু সেই ঈশ্বৰে প্ৰাৰ্থনা শুনিলে। আজি তেওঁ পাথৰটো যে পেচাবেদি ওলাই গ'ল। সেই প্ৰিয়সকল, ইয়াত অহা সকলো দাগ দাসীক কৈছোঁ, মই সদায় কওঁ যে মোক একো নিদিলেও নালাগে, কিন্তু মনত দুখ নিদিব। আজি
এই যিটো মই যি কৰিবলৈ কওঁ তাকে কৰে। এই কাৰণতে প্ৰভু যীশুৱে কৈছে, তোমালোকে যদি মোক প্ৰেম কৰা তেতিয়াহ'লে মোৰ বাক্যবিলাকো পালন কৰিবা। এই কাৰণতে ইয়াত আহিলে সেইটোৱে কথা মনত ৰাখিব যে ঈশ্বৰে যেনেকৈ আজি মোক যিটো দায়িত্ব দিছে, তো ঈশ্বৰকতো কোনো দেখা নাই, কিন্তু তেওঁ কৈছে মই যাক পঠিয়াইছোঁ তাক দেখা মানে মোকে দেখিলা। এই কাৰণতে ইয়াততো প্ৰভু যীশুৱে আহি কাকো আজিলৈকে কথা কোৱা নাই বা দৰ্শন দিয়া নাই, কিন্তু যিবিলাক কথা মোক কয় আৰু যেনেকৈ দেখুৱাই দিয়ে মই তেনেকৈ কৰি আছোঁ। আৰু এই ঘৰটো দেখিছে আপোনালোকে, এইটো কোনো মই আৰ্কিটেক্ট ইঞ্জিনিয়াৰ পৰা ড্ৰয়িং বনোৱা নাই, এইটো স্বৰ্গত নি মোক দেখুওৱা ঘৰ হয়। আৰু এই ঘৰটো সাজিবৰ কাৰণে বহুত চিন্তা হৈ আছে, কিন্তু ইয়াতে চাব যে মানুহবিলাকে কেনেকৈ হাও পায়, কেনেকৈ আশীৰ্বাদ পায়। আজি 2 বছৰ আগত যিটো পাকঘৰ পাছফালে বনোৱা হৈছিলে বৰদিনৰ কাৰণে, তাত কাম বহুত খৰধৰকৈ কৰিবলগীয়া হৈছিলে, পইচা দিলেও মানুহ পাবলৈ নাই। কিন্তু আমাৰ এই ধেমাজিৰ পৰা অহা আমাৰ নামটো পাহৰিছোঁ, নিপেন, তেওঁ কাম জানে কাৰণে তেওঁক মানে এজনক ক'লোঁ যে তাক কাম কৰিবলৈ কৰোঁ, কিন্তু তেওঁ কৈছে নাই মই কাম নকৰোঁ বোলে, ভাল ড্ৰেছ পিন্ধি আহিছে। এইটো কোৱাৰ পিছতে তেওঁ এনেকুৱা কঁকালৰ বিষ দিলে তেওঁ 25,000 টকা খৰচ কৰিও ভাল নহ'ল। কিন্তু থাকিলে মোক ঈশ্বৰে ক'বলৈ কোৱা নাছিলে, কিন্তু আজি 2 বছৰে হ'বলৈ হ'ল। কিন্তু এদিনাখন মই কৈ দিলোঁ যে কি কাৰণে আপোনাৰ এইটো কঁকাল বিষটো হৈছে। তো মই আজি ইমান কষ্ট কৰি যে 200 খেৰ আনি ইমান সৰু এটা ঘৰ সাজি আজি 22 বছৰ দিনে সকলো ৰাইজৰ কাৰণে ইমান চিন্তা কৰি, ইমান কষ্ট কৰি ঘৰ দুৱাৰ মাটি বাৰী লৈ ইমান টিউবৱেল বা বাথৰুম লেট্ৰিন বনাবলগীয়া হৈছে। এজন মানুহে আজি কিমান চিন্তা কৰি আপোনালোকে দেখিছেই, এটা ঘৰ সাজিলে কিমান চিন্তা হয়। কিন্তু সেই অকণমান কাম যদি কৰি দিয়ে, ইয়াত কিমান সাক্ষ্য দিছে, কিমান বেমাৰ সুস্থ হৈছে। সেয়েহে আমাৰ লেঙেৰী মাইনা, তাৰ একেবাৰে অৱস্থা বেয়া আছিলে, খাবলৈ ভাত নাছিলে, কিন্তু এদিন আহি 2 দিন পথাৰত কাম কৰি দিলে, তাৰপিছতে ইমান ডাঙৰ এখন দোকান হৈ গ'ল, আনকি গাড়ী ল'ব পৰা কৰি দিলে। সেইসকল আজি বাইবেলখন এইখন কোনো ধৰ্ম প্ৰচাৰ কৰা গ্ৰন্থ নহয় বা প্ৰভু যীশুৱে ধৰ্ম দিবলৈ অহা নাই। ইয়াত আহিলে এটাই কথা জানিব যে জ্ঞানৰ অভাৱতে মানুহবিলাক নষ্ট হৈছে। সেয়েহে আপোনালোকে হিত উপদেশটো সদায় কৰিব। এই হিত উপদেশটো কোনে লিখিছিলে? চলোমন ৰজাই লিখিছিল। যেতিয়া নেকি চলোমন ৰজাই ঈশ্বৰক প্ৰাৰ্থনা কৰিছিলে, তেতিয়া ঈশ্বৰে সন্তুষ্ট হৈ সুধিলে, তোমাক কি বৰ লাগে? মোক জ্ঞান বুদ্ধি শক্তি লাগে। তেতিয়া ঈশ্বৰে সন্তুষ্ট হৈ ক'লে, তুমি কাৰোবাৰ জীৱন নিবিচাৰিলা, ধন টকা পইচা নিবিচাৰিলা, নিজৰ সুখ শান্তি নিবিচাৰিলা, জ্ঞান বুদ্ধি শক্তি বিচাৰিলা। এইটো বৰটো খোজাৰ কাৰণেই ঈশ্বৰে সন্তুষ্ট হৈ তেওঁক এনেকুৱা এটা বৰ দিলে। আপোনালোকে বাইবেলত চাব, হিত উপদেশ গোটেইখিনি চলোমন ৰজাই লিখিছিলে, আৰু গোটেইখিনি কথাই আমাৰ দৰকাৰী। আপোনাৰ ঘৰখনত সুখ শান্তি বা কাজিয়া পেচাল নহ'বৰ কাৰণে, বা ল'ৰা ছোৱালীৰ লগত কেনেকৈ থাকিব লাগিব, ল'ৰা ছোৱালীক কেনেকৈ শিক্ষা দিব লাগিব, আপুনি কেনেকৈ জীৱনত উন্নতি কৰিব লাগিব, এটা কথাও তাত কম নাই। এইকাৰণতে কাৰোবাৰ যদি খং বেছি আছে, সেই বাক্যটো আপুনি লিখি কিনে বেৰত খুটা লগাই ৰাখিব। কাৰণ ঈশ্বৰে কৈছে, মোৰ বাক্যবিলাক তোমালোকে বেৰত খুটা লিখি ৰাখিব। পাহৰি যোৱা হয়, আমি মানুহ। তো সেই বাক্যটো কি বুলি লিখা আছে যে অলপতে খং উঠা মানুহে
অজ্ঞানৰ কাম কৰে বুলি কৈছে। তো সেইটো খঙাল মানুহটোৰ কাৰণে দৰৱ। আৰু যিবিলাক দন্দুৰী তিৰোতা, সেই দন্দুৰীবিলাকৰ কাৰণে কোনটো বাক্য দিছে? দন্দুৰী তিৰোতাৰ লগত থকাতকৈ ছালৰ এচুকত থকাই ভাল বুলি কৈছে। সেইটো দন্দুৰী তিৰোতাৰ কাৰণে দিছে। তেতিয়া মানুহজনৰ যদি খং উঠে, তেতিয়া আপুনি কি কৰিব? সেইটো লিখা আছে কৰিব। মানুহজনে যদি খং উঠে, তেতিয়া মানুহটোৱে কি কৰিব? সেইটো লিখা আছে কৰিব। তেতিয়া ঠাণ্ডা হৈ যাব। বুজিছিল? এই কাৰণতে আৰু অলপ টোপনি আৰু অলপ ঘুমতি, বেলি চাই চাই শুই থকাটো দৰিদ্ৰ হ'ব কৈছে। সেইটো হোৱা বিচনাত লিখি থ'ব লাগে। আপোনালোকক কৈছোঁ, আপোনালোকে বাইবেলখন এনেই ঘৰত পেলাই থ'লে একো নাপাব। কাৰণ বাইবেলখন আপুনি পঢ়িলেহে, পঢ়োঁতে আপোনাৰ যেতিয়া নেকি প্ৰতিটো কথাই যেতিয়া নেকি আপোনাৰ মনত পৰিব, কিবা এটা কৰিলে বা কিবা এটা দুখ হ'লে আপোনাৰ সেই বাক্যটোৱে আপোনাক কৈ দিব। যেনেকৈ মই প্ৰথম ঈশ্বৰক পাওঁতে বিশ্বাস কৰা নাছিলোঁ। এতিয়া প্ৰথম আহি কি ক'লে? ইব্ৰী 11:6 তাত কি লিখা আছে? বিনা বিশ্বাসেৰে ঈশ্বৰক সন্তুষ্ট কৰা অসাধ্য। এতিয়া প্ৰভুৱে কৈছিলে যে মই যেতিয়া নোহক জাহাজ বনাবলৈ কৈছিলোঁ, তেতিয়া মানুহবিলাকে বিশ্বাস নকৰিলে দেই, তোকো নকৰিব কৈছে। মানুহবিলাকক কৈ আছে যে ঈশ্বৰে গোটেই পৃথিৱীখন জল প্লাৱন কৰি ধ্বংস কৰিব। তেতিয়া নোহক চবেই হাঁহিবলৈ ধৰিলে, নোহ পগলা হ'ল, গুচিয়া সেইটো কথা নুশুনিবি কৈছে। এতিয়া ময়ো ঈশ্বৰক কোৱাৰ কাৰণে ৰঞ্জন পগলা হ'ল, এইটো নিজৰ ধৰ্ম, এই লোকৰ ধৰ্ম ল'লে, এইটো খ্ৰীষ্টান হ'ল। আনকি নিজৰ ল'ৰা ছোৱালী, ভাইজীয়া বা ককাই ভাই, ওচৰ চুবুৰীয়া চবেই মোক বেয়া পাবলৈ ধৰিলে। কিন্তু প্ৰভুৱে যদি এইটো নোকোৱাহেঁতেন ময়ো পৰি গ'লোহেঁতেন। কিন্তু প্ৰভুৱে আগতে কৈ থৈছে যে মই নোহক যেতিয়া জাহাজ বনাবলৈ কৈছিলোঁ, যে তেতিয়া মানুহবিলাকে বিশ্বাস নকৰিলে, তোকো নকৰিব দেই।